মালটো ধৰা পৰিল বেয়া কথা লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলিছে ৬টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে মুম্বাই সিটি চাইবাৰ সেল আৰু মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাত এই যৌথ অভিযান ঘৰৰ সিলিঙত লুকাই থকা অৱস্থাৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছে চাইবাৰ অপৰাধীক আমি দৃশ্য আপোনালোকক দেখুৱাইছো সমগ্ৰ নিশা লাহৰীঘাটৰ বিভিন্ন স্থানত চলিছিল এই অভিযান মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে পুনৰ আৰক্ষী অভিযান চলিছে লাহৰীঘাটৰ দৃশ্য দেখুৱাইছো ৬টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে মুম্বাই সিটি চাইবাৰ সেল আৰু মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ এই যৌথ অভিযান ঘৰৰ সিলিঙত এইদৰে লুকাই আছে অপৰাধী আৰু তাৰ পৰা গ্ৰেপ্তাৰ কৰিছে চাইবাৰ অপৰাধীকেইটাক আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো সমগ্ৰ নিশা লাহৰীঘাটৰ বিভিন্ন স্থানত এই অভিযান চলিছিল কিদৰে ঘৰৰ সিলিঙত এইদৰে লুকাই আছিল চাইবাৰ অপৰাধীকেইটা এই দৃশ্য দেখিবলৈ পাইছে আৰক্ষীৰ অভিযান চলিছিল আৰু অভিযান কালত ৬টাকৈ চাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ আমি ল'বলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো মৰিগাঁও সিনিয়ৰ ব্যুৰ চিফ প্ৰাঞ্জল দাসৰ সৈতে প্ৰাঞ্জল পুনৰবাৰ মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছে আৰু এইবাৰ ৬টাকৈ চাইবাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই অভিযান সন্দৰ্ভত আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিম প্ৰাঞ্জল নিশ্চয় মেদিনী বিশেষকৈ যোৱা ২টা বছৰ দেখা গৈছে যে মধ্য অসমৰ মৰিগাঁও আৰু নগাঁও জিলাৰ যিসমূহ নৈপৰীয়া অঞ্চলসমূহ আছে সংখ্যালঘু অধ্যুষিত অঞ্চল এই অঞ্চলসমূহত চাইবাৰ অপৰাধৰ বৃহৎ একোটা চক্ৰ সৃষ্টি হৈছে আৰু গোটেই সমগ্ৰ ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তত এওঁলোকৰ প্ৰবঞ্চনাৰ বলি হৈছে বহু প্ৰভাৱশালী লোকো এওঁলোকৰ প্ৰবঞ্চনাৰ বলি হৈছে আৰু কালি মুম্বাই আৰু চিটি পুলিচৰ আজি চাইবাৰ চেলৰ ৫গৰাকী বিষয়াৰ এটা বিশেষ দল আহি মৰিগাঁৱত উপস্থিত হৈছিলেহি আৰু মৰিগাঁও আৰক্ষী অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সৈতে একেলগে তেওঁলোকে অভিযান অংশ লৈছিলে আৰু কালি সমগ্ৰ নিশা যিটো অভিযান চলিছিলে এই অভিযানত এতিয়ালৈকে ৫টা গ্ৰেপ্তাৰ কৰা হৈছে আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অপৰাধীসকলে ঘৰৰ ভিতৰতে বিভিন্ন উপায়েৰে লুকাই থাকে আৰক্ষী অভিযানৰ সময়ত সিলিঙৰ ভিতৰত লুকাই থাকে এনেধৰণৰ কেইবাটাও ঘটনা ইতিমধ্যে আৰক্ষীয়ে পোহৰলৈ আনিছে যে আৰক্ষী অভিযানৰ সময়ত এওঁলোকে কেতিয়াবা সাৰি যায় এনেধৰণৰ উপায় অৱলম্বন কৰি কিন্তু এওঁলোকে লাহৰীঘাটৰ দৰে অঞ্চলত থাকি পেলাই এওঁলোকে কিন্তু দিল্লীত থকা কোনো ব্যক্তিক প্ৰবঞ্চনা কৰিবৰ কাৰণে এওঁলোকক মাত্ৰ কেইটামান মিনিটৰ প্ৰয়োজন হয় গতিকে নিশ্চিতভাৱে এইটো এটা অতি ভয়ংকৰ এটা অপৰাধ যি চাইবাৰ অপৰাধ এই অপৰাধৰ বিৰুদ্ধে অসম চৰকাৰ অসম আৰক্ষীয়ে ইতিমধ্যে বিভিন্ন অভিযান চলাই আছে মৰিগাঁও জিলাত সৰ্বাধিক অভিযান চলিছে প্ৰায় ২৫০তকৈ অধিক অপৰাধী গ্ৰেপ্তাৰ হৈছে এটা বছৰৰ ভিতৰতে চাইবাৰ অপৰাধী এই অপৰাধীসমূহৰ অপৰাধিক যি কাৰ্যকলাপ এয়া কেৱল ৰাজ্যতে সীমাবদ্ধ হৈ থকা নাই দিল্লী ৰাজস্থান মহাৰাষ্ট্ৰ সকলোতে এওঁলোকৰ অপৰাধ বিয়পি পৰিছে গতিকে আৰক্ষী অভিযান চলিব বুলি জানিব দিছে ইতিমধ্যে মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই যে ইতিমধ্যে ৫জনীয়া যি মুম্বাই আৰক্ষী দল সেই দলটো এতিয়াও মৰিগাঁৱতে আছে তেওঁলোকে আৰু অধিক অভিযান চলোৱাৰ সম্ভাৱনা আছে মেদিনী হয় প্ৰাঞ্জল আপোনাক ধন্যবাদ জনাইছো আৰু মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে পুনৰ এই অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ অভিযানত ৬টাকৈ চাইবাৰ অপৰাধী আৰক্ষীৰ জালত পৰিছে